নমস্কাৰ, মই সমীৰঞ্জন। আজি আপোনালোকক সোণাপুৰৰ ওচৰৰ চামতাৰ ওচৰলৈ লৈ আহিব বিচাৰিছোঁ। এই চামতাত আছে কাৰ্বি কালচাৰেল কমপ্লেক্স। ইয়াতে কাৰ্বিসকলে দুমাহী উৎসৱ অনুষ্ঠিত কৰিছে। কাৰ্বিসকলে বিহু দুমাহী বুলি কয় আৰু অসমৰ জনগোষ্ঠীসমূহৰ ভিতৰত কাৰ্বি জনগোষ্ঠী এক অন্যতম জনগোষ্ঠী। আজি দুদিনীয়া কাৰ্যসূচীৰে অৰ্থাৎ 29 আৰু 30 এপ্ৰিল এই দুদিনীয়া কাৰ্যসূচীৰে এই চামতা অঞ্চলত তেওঁলোকে অনুষ্ঠিত কৰিছে দুমাহী উৎসৱ অৰ্থাৎ বিহু। তেওঁলোকৰ বিহু উদযাপন কৰিছে দুদিনীয়া কাৰ্যসূচীৰে। এই কাৰ্যসূচীৰ জৰিয়তে আপোনালোকক আমি দেখাব বিচাৰিছোঁ তেওঁলোকৰ জীৱনশৈলী, তেওঁলোকৰ খাদ্যাভ্যাস, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ সাজ সজ্জা আদি সকলো। গতিকে আমি আপোনালোকক দুমাহী অনুষ্ঠানত লৈ যাব বিচাৰিছোঁ। এই দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা যিখিনি কাৰ্যসূচী তেওঁলোকে পৰিৱেশন কৰিলে, লগতে আছে তেওঁলোকৰ পৰম্পৰাগত খেল ধেমালি, এই সকলোবিলাক আমি আপোনালোকৰ আগত পৰিৱেশন কৰিম। আপোনালোকে উপভোগ কৰক এই অনুষ্ঠানৰ যোগেদি। আহক আমি লৈ যাওঁ কাৰ্বিসকলৰ দুমাহী উৎসৱলৈ। এয়া আপোনালোকে দেখিছে কাৰ্বি সমাজৰ নুংপে আৰ্মু। এয়া তেখেতসকলৰ লাই খুঁটা। এই লাই খুঁটাতে এই দুদিনৰ কাৰণে তেওঁলোকে যি দুমাহী অনুষ্ঠান অনুষ্ঠিত কৰিছে, এই লাই খুঁটাতে তেখেতসকলৰ পূৰ্বপুৰুষসকলক তেখেতসকলে স্মৰণ কৰি পূজা দি এই কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিছে। আৰু এই লাই খুঁটাৰ বিশেষ মাহাত্ম্য আছে আৰু কাৰ্বি সমাজৰ সকলোৰে ঘৰতে এই লাই খুঁটা দেখিবলৈ পোৱা যায়। মই এই লাই খুঁটা আৰু তেওঁলোকৰ যি পূজাবিধি এই সম্পৰ্কে জানিবলৈ মোৰ লগত উপস্থিত আছে কাৰ্বি সমাজৰ এজন বিশিষ্ট লেখক দয়াৰাম কাঠাৰ ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ। এই আপোনালোকৰ যি পূজাবিধি, এই পূজাবিধিৰ বিষয়ে জানিব বিচাৰিছোঁ। পূজাবিধি মানে আমাৰ এই খুঁটাডালৰ এটা হেৰি আছে কি, বিশেষকৈ মই অলপ আগতে কৈছিলোঁ যে এই বস্তুটো আমাৰ ডুমৰালী কাৰ্বিবিলাকৰ সমাজতহে আছে। বাকীবিলাক সমাজত বিশেষকৈ কাৰ্বি আংলং বা কাৰ্বি আংলঙৰ বাহিৰৰ জিলাৰ বিভিন্ন ঠাইত থকা কাৰ্বিসকলৰ মাজত এই খুঁটাডাল নাই। কিন্তু কামৰূপৰ বিশেষকৈ কামৰূপ মহানগৰ জিলাত যিসকল কাৰ্বি বসতি কৰি আছে সেইসকলৰ মাজতহে এইটো হেৰি কৰিছে। আৰু এইটো যেতিয়াৰ পৰা মানে কাৰ্বি আংলঙৰ পৰা ফালি আহি এই খুঁটা ইয়াত থিতাপি ল'লে, তেতিয়াৰ পৰা এই বস্তুটো আছে ইয়াতে। কাৰণ আমাৰ ইষ্টদেৱতাক হেমফুৱাৰ নামক পূজা পাতল দিয়ে, বিহুৱে তিথিয়ে ইয়াত পূজা পাতল দিয়ে। দ্বিতীয়তে হ'ল কি, এই খুঁটাডালতে এতিয়া ল'ৰা বা ছোৱালী জন্ম পালে, গতিকে এই ল'ৰা ছোৱালীৰ নামাকৰণ কৰিব লগা হ'লেও ইয়াৰ গুৰিতে আমি নামাকৰণ কৰিব লাগে। তাৰপিছত ধৰক মানুহ এজন ঢুকাল, তেখেতৰ শ্ৰাদ্ধৰ দিনাখন আমি সেই আত্মাটোক আনি পেলাই ইয়াতে আমি প্ৰতিষ্ঠা কৰিম। সিদিনাৰ পৰা তেওঁকো আমি পূৰ্বপুৰুষ হিচাপে ধৰিম। ধৰিলে আমি বিহুত বা 3টা বিহুত, অম্বুবাচীত, এইকেইটাত আমি পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ যিটো অনুষ্ঠান, মানে চাৰ্কিডুং বুলি কয় আমাৰ হেৰিত, এইটো হ'ল মানে মৃতকসকলক আমি সোঁৱৰণ কৰা হেৰি অনুষ্ঠান। পূৰ্বপুৰুষসকলক ইয়াতে ধৰক বহাগ বিহু বুলি ক'লে হয়তো আমি চিৰা পিঠাৰ পৰা আৰম্ভ কৰি কোনোবাই সেই মুৰ্গীও এটা কাটি পেলাই এই পূৰ্বপুৰুষসকলক অলপ আগবঢ়াই দিয়ে। আগবঢ়াই দিয়াৰ পিছত খাব পাৰে। ঠিক সেইদৰে মাঘ বিহুটো পূৰ্বপুৰুষসকলৰ নামত, যেনে বিহু পিঠা, নতুন নতুন বস্তু এই যিবিলাক তৈয়াৰ হয় আমাৰ নৱ উৎপাদনৰ বস্তুৰ পৰা, ধান চাউলৰ পৰা, সেই তাৰে পিঠা বনায়, কিবাকিবি বনায়, নতুন চাউলৰ ভাত বনায়। এই শ্ৰাদ্ধ পূৰ্বপুৰুষসকলক আমি স্মৰণ কৰোঁ, অৰ্থাৎ এভাগী খাদ্য অৰ্পণ কৰোঁ।
সেইটো এটা গ'ল তাৰপিছত অম্বুবাচী আহিল অম্বুবাচীটো মানে আমাৰ কাৰ্বিবিলাকে এই খুঁটাডালতে এই পূৰ্বপুৰুষসকলক আমি স্মৰণ কৰোঁ আৰু তেতিয়া আন একো নাই ফল মূল ইত্যাদি কিবা কিবি অলপ যোগাৰ কৰি পেলাই হেৰি কৰে আৰু এইটো ঠিক যে বিভিন্ন গাঁৱত বিভিন্ন ধৰণৰ অলপমান নীতি নিয়মবিলাক অলপ অদল বদল ঠাই বিশেষে তথাপিও মানে আমাৰ প্ৰথমতে এইটোৱে কথা যে অম্বুবাচীত যিহেতুকে ফল মূলৰ হেৰি সময় সেই অম্বুবাচীত ফল মূলেৰে সৈতে মৃতকসকলক অৰ্পণ কৰোঁ তাতে যদি গৃহস্থই যদি পাৰে বোলে এটা মুৰ্গী মাৰি পেলাই এই পূৰ্বপুৰুষসকলক ভাত অলপ অৰ্পণ কৰি দিয়ে আৰু মেইন বস্তু হ'ল মদটো লাগিবই মদটো মানে তাকো সেই হেৰি কৰাটো নহয় এই ফটিকাটো নহয় আচল কেঁচা মদটোহে লাগিব কেঁচা মদ যিটো ৰুহি বুলি কয় তাৰ মানে বস্তুটো যেতিয়া ভাতৰ পৰা মদ হৈ ওলাব তেতিয়া গোটেই ধুনীয়া মানে হেৰি ফটফটীয়া পানীৰ নিচিনা ওলাব এই বস্তুটো খুব হেৰি কৰি উলিয়াই দিয়া যায় সেইটোৰ নাম হ'ল হেৰি হৰলাং বুলি কয় কাৰ্বিত তাৰ মানে ৰুহিও কয় আৰু আপাৰ আছামৰ পিনে সাজ বুলি কয় এতিয়া আপুনি এটা কথা কোৱা শুনিলোঁ যে ডমুৰলি কাৰ্বি এই কাৰ্বি সমাজত বিভিন্ন ধৰণৰ ভাগ আছে নেকি আমাৰ ভাগ মানে হেৰি আছে এই ফইট আছে কোৰ বা ফইট কোৰ বুলি কওঁ আমি কাৰ্বিত এতিয়া ধৰক এই ৰংপিৰ লগতো বহুতকেইটা ফইট আছে এজাং ফইট বুলি কয় সেইটো ৰংপি ৰংহাং বুংৰুং বেবিলাক নহয় আচ্ছা হেৰি 5টা আছে আমাৰ কাৰ্বিৰ সেই কাঠাৰ যিসকল উপাধিধাৰী কাঠাৰ উপাধিধাৰী এইকেইটা হ'ল মানে তেৰাং ফইডৰ মানুহ আমি মানে তেৰাং বে ক্ৰ এই তিনিটাৰ মাজত আমাৰ কোনো পধ্যে মানে বিয়া বাৰু হ'ব নোৱাৰে আৰু যদি হ'ব লগা হ'লে এইটো কোৰ চেনেম হ'ব মানে একেবাৰে আৰু উঠা বহা ভোজ খুৱাব লাগিব তাক উদ্ধাৰ এঘৰীয়া কৰি দিয়ে গতিকে এতিয়া আমাৰ সেই ঠিক তেনেকৈ 5টা হেৰি কোৰ আছে 5টা ফইট আছে কাৰ্বিত এই 5টা ফইটৰ ভিতৰত তাৰে টিমুং আৰু এজাং ফইট যিটো ৰংপি ৰংহাং যিবিলাক লিখে সেইবিলাক এজাং ফইডৰ মানুহ সিহঁতৰো বহুতকেইটা শাখা ব্ৰাঞ্চ আছে কিন্তু আমাৰ বে তেৰাং এইবিলাক কম আছে বিশেষকৈ আমাৰ মেইনলি এই ক্ৰ বে তেৰাং এইকেইটা আছে আৰু দুটা এটা কোনোবাই কয় ইংজাল ফইটটো আমাৰ পিনে আহে বুলি কয় ইংজালটো ঠিক তেনেকুৱা ধৰণৰ ঠিক তেনেকৈ টুমুং ফইডৰবিলাকো ফাংচন যিবিলাক লিখে পাতৰ যিবিলাক লিখে চব এইবিলাক এই টুমুং ফইডৰ মানুহ আচ্ছা ঠিক সেইদৰে তেৰণ ফইটটো নিজা ইহঁতৰ সুকীয়া ইহঁতৰ বহুত ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চ মতে মানে বিয়া বাৰু কেতিয়াও নহয় তেৰণৰ মাজত আমাৰ লগত আছে দমাহীৰ আয়োজক মণ্ডলীৰ অন্যতম ডক্টৰ KR ফাংচু স্বাগত জনাইছোঁ আমি আপোনাৰ পৰা দমাহীৰ বিষয়ে অলপ দুআষাৰ শুনিব বিচাৰোঁ দমাহী আচলতে কি নিশ্চয় মই আপোনালোকক কৈ আছোঁ দমাহীটো আচলতে অন্য একো নহয় ই আমাৰ অসমীয়া সমাজৰ যিটো নেকি বিহু ঠিক তেনেকৈ ইও এটা আমাৰ কাৰ্বিসকলৰ কাৰণে বিহুৱে এই বিহুত আমি অকল এদিনৰ ফাংচনে নহয় আমি বহাগৰ মানে উৰুকাৰ পিছতে গোটেই ঘৰে ঘৰে আমাৰ গাঁৱৰ মানুহবিলাকে প্ৰতিটো ঘৰত গৈ পেলাই তেওঁলোকে নাচ গান কৰে দেহ বিচাৰৰ গানবিলাক কাৰ্বিতে তেওঁলোকে কৰে ফূৰ্তি কৰে আনন্দ কৰে আৰু সেই আনন্দ কৰাৰ উপৰিও তেওঁলোকে যি ঘৰত তেওঁলোকে নাচন বাগন কৰিব তাত তেওঁলোকক গৃহস্থক আশীৰ্বাদ দিয়া ছিষ্টেম আছে চাউল ছটিয়াই পেলাই ঘৰৰ গৃহস্থনীয়ে তেওঁলোকক আদৰে আৰু তাতে চাউল তাউল দি পেলাই আশীৰ্বাদ দিয়ে অকণমান তেওঁলোকক জলপানী কৰা হয় আৰু আমাৰ যিটো পৰম্পৰা খুৰাও তেওঁলোকে ব্যৱহাৰ কৰা হয় আৰু এই আমাৰ যিটো নেকি দমাহী এই দমাহীত অসমীয়াসকলৰ আমাৰ অসমৰ ৰাইজৰ যিটো নেকি বিহুৰ পৰম্পৰা ঠিক তেনেকৈভাৱেই আমাৰো এটা অনুভূতি হয় প্ৰকৃতিৰ লগত সামঞ্জস্য ৰাখি মনৰ ভাৱবিলাক কলি কেতেকীৰ মাতৰ যি এটা মনৰ পৰিৱৰ্তন কৰে উঠি অহা নৱপ্ৰজন্মৰ তথা বয়োবৃদ্ধসকলৰো এই বিহুতে বহুত দুখ কষ্ট অনুভূতিবোৰ আমাৰ ম্লান হয় নতুনকৈ জীয়াই থকাৰ এটা মানে তেওঁলোকে মানে আশা এটা কৰিব পাৰি সঞ্চাৰ হয় আশাৰ
তাৰ কাৰণে এই বিহুটোৱে আমাৰ 10 বছৰ জীয়াই থকাত বহুখিনি আমাক অনুপ্ৰাণিত কৰে আৰু আকৌ তেওঁলোকে এই বিহুৰ পিছতে খেতি বাতিত তেওঁলোকে নিয়োগ হয় আৰু খেতি কৰ্মই তেওঁলোকৰ মানে 85% মান আমাৰ কাৰ্বিসকল আছে গতিকে তেওঁলোকে এই দমাহিতে তেওঁলোকৰ সকলোখিনি হেৰাই যোৱা শক্তি মনৰ বেদনা তেওঁলোকে এই বিহু থৈদি ঘূৰাই পায় আৰু শক্তি সঞ্চয় কৰি খেতি পথাৰত আকৌ নামি যায় তেওঁলোকে গতিকে মই মাজতে এটা কথা আপোনালোকে এবাৰ 20ম নহয় 20ম আৰু দেখিছোঁ যে এইটো যিটো কাৰ্বি কালচাৰেল কমপ্লেক্স বুলি আপোনালোকে কৈছে কিন্তু ইমান ডেভেলপ মই দেখা নাই আপুনি ডেভেলপমেণ্টৰ কাৰণে আপোনালোকে কি ব্যৱস্থা কৰে কি ভাবি আছে আপোনালোকে হয় এই ডেভেলপমেণ্টটো আপোনালোকে যিটো কৈছে আমিও নিজে দেখিছোঁ ডেভেলপ তেনেকৈ হোৱা নাই যেনেকৈ হ'ব লাগিছিলে কিন্তু আমাৰ মানুহখিনি ৰাজনৈতিক সচেতন নোহোৱাৰ কাৰণে চৰকাৰৰ পৰা একোটা উলিয়াই আনিব পৰা নাই এইখিনি মাটিখিনি হ'ল গেজিং ৰিজাৰ্ভ কিন্তু যোৱাকালি আমি মন্ত্ৰী মহোদয়ক মাতিলোঁ ৰণোজ পেগুৱে ইয়াত অনুদান দিয়াৰ কথা ক'লে 50 লাখ দি পেলাই এইটো অকণমান সুন্দৰভাৱে সজাব ইভেন ৰাস্তাটো তেওঁলোকে মুকলি কৰি দিব আজি আমি অসমৰ ৰাজহ মন্ত্ৰী মাননীয় যোগেন মোহন দেৱকো আমি মাতিছোঁ গতিকে তেখেতকো এই মাটিখিনি গিজাং ৰিজাৰ্ভ ভাঙি পেলাই কালচাৰেল কমপ্লেক্স এটা বনাই দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে গতিকে আমি বহুত আশাবাদী আৰু ইয়ে আমাৰ নৱপ্ৰজন্মক আমাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ কাৰণে এই ফংআৰিটোৱে ডাঙৰ এটা অৰিহণা যোগাব বুলি মই আশা কৰিছোঁ This is the symbol of unity that we have. Our Karbi community, they have flourished in the state of Assam, even in the state of Meghalaya also. And I'm happy to state that I belong and I came from the constituency that I have a lot of Karbi friends whom I have close associated from the past till now. I am happy to share a few success stories about the love and affection for the culture, for the identity, to uplift the culture within Meghalaya. I'm not wrong to say there are many Karbi villages in Meghalaya. There are many traditional heads who represent different Raj, different Himas. There are many headmen, Bangthai, who fall within the Himamalim, even the Hima Khairim, and other Himas within the 25 states of Meghalaya. Life is a festival. The life. গতিকে লাইফটো সদায় আমি এনেকুৱাই আজি ফেষ্টিভেল যেনেকুৱা আয়োজন কৰি পেলাই আমি কৰিব পাৰিছোঁ আজি আমাৰ সেই মেছেজটোৱে এনেকুৱাই দিয়ক ইয়াতে অহা সকলো ৰাইজৰ সকলো মানুহৰ মনত এইটো মেছেজ দিয়ক যাতে সকলো মানুহে আমাৰ জীৱনটো সদায় ফেষ্টিভেল হিচাপে আমি উপভোগ কৰিব পাৰোঁ যে অহাৰ পিছত মোৰ ইয়াত এনেকুৱা ভাল লাগিছে যে কাৰণ ইমান কালাৰফুল মানুহখিনি কাপোৰে হওক হেৰি হওক পোচাকে হওক ইমান কালাৰফুল লাগিছে আমি যিহেতু টিভিৰ মানুহ আমি অলপ কালাৰফুল বস্তু দেখা পালে ভাল পাওঁ আৰু আপোনালোকৰ ট্ৰেডিশ্যনেল ড্ৰেছিং ট্ৰেডিশ্যনেল অনুষ্ঠানবিলাক চাই মই ভাবোঁ যে অসমৰ আটাইতকৈ ওৱান অফ দ্য ৰিচেষ্ট কালচাৰ বুলি ক'ব পাৰোঁ নেকি অসমৰ কাৰ্বি কালচাৰটো গতিকে ইমান ধুনীয়া লাগিছে আমি টিভি চেনেল আমাৰ প্ৰাগ নিউজটোক আমি সদায় কওঁ যে ৰাইজৰ চেনেল আপোনালোকৰ কাৰণে বনোৱা হৈছিলে আৰু আপোনালোকৰ দ্বাৰাই চলোৱা হয়
আমি প্ৰত্যেকটা জায়গাত সোমাই যাব চেষ্টা কৰোঁ আৰু প্ৰত্যেকটা ট্ৰেডিশ্যন কালচাৰ বজাই ৰখা যিখিনি ৰাইজ আছে তেখেতসকলক আমি সদায় ছাপোৰ্ট কৰিব বিচাৰোঁ আৰু ইয়াত যেতিয়া মই নিমন্ত্ৰণ পাইছিলোঁ আৰু মোক যেতিয়া জনাইছিলে কি কি হ'ব মই বাইদেউ লগালে ক'লোঁ যে ঠিক আছে মই যাম এই অনুসাৰে আপোনালোকৰ আয়োজক কমিটিবোৰত আহিলে গতিকে মই বেছি কথা নকৈ এটাই কথা ক'ম আপোনালোকক এই অনুষ্ঠানটোত আহি মোক খুব ভাল লাগিছে আৰু এই সুযোগটো পাইছোঁ যেতিয়া মই ক'ম মই সমৃদ্ধিক ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁ যে আকৌ মেইন ষ্ট্ৰীমলৈকে আহিছে আৰু ইয়াত ৰাইজৰ লগত মিলি পেলাই কাম কৰিম বুলি আগবাঢ়িম বুলি সিদ্ধান্ত লৈছে ৰাইজৰ লগত মিলি আমাৰ থিংকিংটো হ'ল ৰাইজৰ লগত মিলিহে আমি কামবিলাক আগবঢ়াই লৈ যাব পাৰিম আৰু সাংস্কৃতিক নিজৰ কালচাৰ যিবোৰ মানুহে যিবোৰ জাতি জনগোষ্ঠীয়ে যিবোৰ জাতি জনগোষ্ঠীয়ে বজাই ৰাখে মই ভাবোঁ সেইবোৰ জাতি জনগোষ্ঠীক কোনো মানুহে কেতিয়াও অন্যায় কৰিব নোৱাৰিব অনিষ্ট কৰিব নোৱাৰিব আৰু তেখেতসকল চিৰজীৱন থাকি যাব আৰু তেনেকৈ এক জাতি জনগোষ্ঠী হ'ল কাৰ্বি জনগোষ্ঠী মই ভগৱানলৈকে সদায় প্ৰাৰ্থনা কৰিম যে আপোনালোকৰ জনগোষ্ঠীটোক আগবঢ়াই লৈ যাওক আমাৰ ফালৰ পৰাও আমি কিছু কাম কৰিম বুলি আগবাঢ়িছোঁ আপোনালোকৰ অঞ্চলটোতে কাম কৰিম বুলি ভাবিছোঁ অতি সোনকালে আপোনালোকে গম পাব ইতিমধ্যে আৰু মই ভাবোঁ সেই কামটো আমি যি প্ৰজেক্ট এটা লৈছোঁ ইয়াত বঢ়াবলৈ সেই প্ৰজেক্টটো হ'লে এই অঞ্চলৰ ৰাইজৰ উন্নতি হ'ব বুলি মই ভাবোঁ বা সহায় হ'ব বা সুবিধা পাব মানুহে এনেকুৱা এটা অনুষ্ঠান এটা যেতিয়া এনেকুৱা অঞ্চলত আহে তাত মানুহৰ সদায় লাভে হয় লোকচান কেতিয়াও নহয় একো তাত কাৰণ তাত বিভিন্ন মানুহ বিভিন্ন ওচৰৰ ৰাইজে কাম পায় গতিকে সেইটো চবেই বিচাৰে আৰু আপোনালোকে যেন এনেকুৱা অনুষ্ঠান কৰি থাকে আৰু আমাক যেতিয়ালৈকে নিমন্ত্ৰণ কৰি থাকিব আমি আহিম কৃষিজীৱী কাৰ্বিসকলৰ মনোৰঞ্জনৰ অন্যতম আহিলা হৈছে তেওঁলোকৰ খেল ধেমালি তেওঁলোকে এই দুমাহীত কিছুমান পৰম্পৰাগত খেল ধেমালি প্ৰদৰ্শন কৰিছে প্ৰতিযোগিতা পাতিছে আৰু এই খেল বিভাগৰ যিগৰাকী দায়িত্বত আছে তেখেত হৈছে প্ৰদীপ ৰংহাং মই তেখেতৰ ওচৰলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ আপোনালোকৰ যিসকল যিবিলাক পৰম্পৰাগত খেল ধেমালি সমূহ আমি দৰ্শকক দেখুৱাব বিচাৰিছোঁ গতিকে অকণমান যদি আপুনি বহলাই আমাক কয় খেল ধেমালিখিনিৰ বিষয়ে আমাৰ কাৰ্বিসকলৰ পৰম্পৰা খেল হ'ল বিভিন্ন খেল আমি অনুষ্ঠিত কৰি আছিলোঁ কইতা খেলৰ 4জনী থাকে প্ৰতিযোগী তাৰপিছত আছিলে মেকিলাপ বাঁহত তেল দিয়া মেকিলাপ মানে হ'ল জুইত শুকনা বাঁহত ঘঁহি জুই ওলোৱা তাৰপিছত আছিলে জাংথুকলি তেল দিয়া বাঁহত বগোৱা তাৰপিছত আৰিকিহং মানে ৰছী টনা খেল আমি অনুষ্ঠিত কৰিছোঁ তাৰপিছত আছিলে মেকফুং কিৱান তাৰমানে টিকিলি ভঙা খেল আৰু কেংডং মানে এয়া কি কয় দীঘল ঠেঙা খেল বুলি কয় বাঁহত খেপেনা থাকে খেপনাত উঠি পেলাই তাৰমানে এই খেলটো অনুষ্ঠিত কৰা বগাই যাব লাগে দীঘল ঠেঙীয়া খেল সেইটো আমি কেংডং কি কাম কওঁ সেইখিনি খেল আমি যোৱাকালি অনুষ্ঠিত কৰিছিলোঁ এতিয়া আছে আৰু বহুতো খেল আমি কৰিয়ে আছোঁ ধূপ খেল অৰ্থাৎ এই কাপোৰেৰে টপলা এটা ইফালৰ পৰা ইফালে তাৰমানে 10জনী প্ৰতিযোগী থাকে সেইটো কাপোৰৰ টপলাটো তাৰ ইফালৰ পৰা সিফালে দোল মাৰিব লাগে যোনে ধৰিব পাৰে তাৰমানে পইণ্ট থাকে তাৰো 10টাকৈ আমি বল ইফালৰ পৰা সিফালে যোনে সেই 10টা বল ধৰিব পাৰে তেখেতে পইণ্টটো পায় যোনে ধৰিব নোৱাৰে কিন্তু পইণ্টটো নাপায় আৰু এটা খেল দেখিছিলোঁ ৰছী টনা খেলটো এফালে মেৰিট যিবিলাক ল'ৰা তাহাঁতি খেলিছিলে আনফালে আনমেৰিট কিছুমান ল'ৰাই খেলিছিলে সেইটো খেল কি সেইটো সেই ৰছী টনাই হয় একফালে আমি পুৰুষ একফালে আৰু ডেকাবিলাকৰ সেই মাজত তাৰমানে সেই ৰছী টনা খেলটো আমি অনুষ্ঠিত কৰিছিলোঁ আৰু কি খেল আছে আৰু খেল এতিয়া আছে চেং খেল বাঁহৰ খাতিৰে তাৰ 21ডাল খাতি থাকে আমাৰ জাৰ্মনী গছৰে তৈয়াৰ কৰা হয় চেং খেল তাৰমানে জ্বৰ থাকিলে সেই খেলটো জ্বৰ ধৰিলে কিন্তু নাপায় যদি এডাল ধৰিলেও বিজৰ তাৰমানে এডাল ধৰিলেও পায় বা 3ডাল ধৰিলেও পায় 5ডাল ধৰিলেও পায় 7ডাল ধৰিলেও পায় কিন্তু জ্বৰ ধৰিলে সেই পইণ্টটো নাপায় তাৰমানে ঠিক তেনেকুৱা তাৰমানে এইটো জাৰ্মনী গছৰে তৈয়াৰ কৰা হয় চেং খেল বুলি কয় এনেই পৰম্পৰাগত কিমানবিধ খেল আছে বাৰু আমাৰ পৰম্পৰা খেল এতিয়ালৈকে আমাৰ
টোটেল আমি 7টামান খেল অনুষ্ঠিত কৰিছোঁ অনুষ্ঠিত কৰিছে কিন্তু যিখিনি খেল মই যেতিয়া কাৰ্বি আংলঙত গৈছিলোঁ তেতিয়া তেওঁলোকে বহুত খেল প্ৰদৰ্শন কৰিছিলে আপোনালোকে ইয়াত কি মানে কেইবিধ খেল প্ৰদৰ্শন আমি এতিয়ালৈকে আমি কইতা খেল খেলা খেলৰ 5জনীকৈ প্ৰতিযোগী থাকে যিটো খেলা খেল তানে ঘূৰাব লাগে পাহাৰৰ গতিৰে তানে খেলা বুলি কয়তো নিশ্চয় আপোনালোকে যোৱাকালি এই খেলত উপভোগ কৰিবলৈ পাইছে সেই খেলা খেলটো 5জনী থাকে ইফালে 5জনী সেই খেলটো তাৰমানে প্ৰথমৰ পৰা তানে লাষ্টলৈকে যোনে বেছিকৈ খেলিব পাৰিছে সেই খেলা খেলত সেই বস্তুটো তানে পইণ্টটো বেছি পায় আৰু যোনে খেলে এই খেলসমূহ পুৰুষ আৰু মহিলাৰ বেলেগ বেলেগ খেল আছেনে বেলেগ খেলা খেলটো মহিলাসকলৰ চেং খেলটো মহিলাসকলৰ কইতা গতিটো মহিলাসকলৰ ৰছী টনাটো বাৰু উভয় পুৰুষ আকৌ আমি অনুষ্ঠিত কৰিছোঁ পুৰুষ আকৌ মহিলাৰ তাৰপিছত ধূপ খেলটো মহিলাসকলৰ আৰু চেং খেলটো মহিলাসকলৰ সেই খেলটো পুৰুষৰ আছিলে জাঠি দলিওৱা তাৰপিছত বাঁহৰ ধিনুৰে তাৰমানে এই ধেনু খেল ধেনু মাৰিব লাগে বাঁহৰ গতিৰে সেইটো খেল অনুষ্ঠিত কৰিছিলোঁ আৰু তেল দিও বাঁহত বগোৱা তাৰপিছত ইফালে তেনেকুৱাই খেল আমি অনুষ্ঠিত কৰিছিলোঁ এনেই মই যদি কেংডং যিটো দীঘল ঠেঙা সেইটো পুৰুষসকলৰ আছিলে এতিয়া মই যদি সুধোঁ সকলো ব্যস্ত থাকে দিনভৰ কাম কৰি সকলো কৃষিজীৱী যি পুৰুষ মহিলা তেওঁলোকে এই খেলবিলাক কেতিয়া খেলিছিল এই খেলবোৰ হয় লগতে এই বহাগ বিহুত খেলা হয় অকল বহাগ বিহু আৰু জিৰণিৰ সময়ত মনোৰঞ্জনৰ কাৰণে তেওঁলোকে কেতিয়া তেনেকুৱা মনোৰঞ্জনৰ বুলিকে নহয় এই পৰম্পৰা খেলসমূহ হৈ লগতে বেছিভাগ আমি বহাগতে অনুষ্ঠিত কৰোঁ বহাগতে আপোনালোকে হয় আমি ল'ৰাবিলাকৰ prize pakai go. Mana go? Lagi memang tunggu. Hei, kah gol deh. Hei, gol. Pas. Masih kerja sama. Karbe mereka bekar lalu. Ah, One, two, three. কাৰ্বিসকলৰ এটা বস্তুৱে মোক বিশেষভাৱে আকৰ্ষিত কৰে মোকেই বুলি নহয় সকলোকে আকৰ্ষিত কৰে তেওঁলোকৰ কালাৰফুল এটায়াৰ অৰ্থাৎ কালাৰফুল ড্ৰেছ তেওঁলোকৰ যি পৰিধান কৰে ডেকা গাভৰুসকলে বা সকলোৱে সেই বিশেষ ৰংবিলাকে মোক বিশেষ আকৰ্ষিত কৰে মই
ডেকা গাভৰু এহালৰ লগত মই আছোঁ তেওঁলোকৰ লগত কথা পাতিম তেওঁলোকে কমপ্লিটলি ট্ৰেডিশ্যনেল এটায়াৰত আজি আহিছে ইয়ালৈ মই জনামতে তেওঁলোকে বাহিৰত পঢ়ে তুমি বাংগালোৰত থাকা আৰু প্ৰফেশ্যন এজ এ ডক্টৰ ডেণ্টিষ্ট আৰু তোমাৰ মই চেন্নাইত মই জব কৰি আছোঁ জব কৰি আছে দুইজন বাহিৰত পঢ়ে অসমৰ হয় কাৰ্বি আংলঙৰ হয় কাৰ্বি জনগোষ্ঠীৰ হয় তেওঁলোকে এই ফেষ্টিভেলৰ কাৰণে বিশেষভাৱে অসমলৈ আহিছে মই যদি তোমালোকক সোধোঁ মই অলপ আগতে ক'লোঁ যে তোমালোকৰ ড্ৰেছে বিশেষ কালাৰবিলাকে আমাক সকলোকে আকৰ্ষিত কৰে মই যদি সোধোঁ যে তোমালোকৰ এই যিবিলাক ড্ৰেছ পৰিধান কৰিছা ইয়াৰ পৰা আমি গামোচা বুলি কওঁ তোমালোকৰ ভাষাত কি কয় বা ওপৰৰ পৰা তললৈকে বা তোমালোকে যিবিলাক পৰিধান কৰা মই মহিলাৰ ক্ষেত্ৰত ছোৱালীৰ ক্ষেত্ৰত যিবোৰ অৰ্নামেণ্টছ পিন্ধে সেইবোৰ নাম সুধিম প্ৰথমে মই তোমাৰ ওচৰলৈ যাম তোমাৰ এই ড্ৰেছৰ যোনটো এটা আজি পৰিধান কৰিছা একদম মূৰত বন্ধাৰ পৰা আৰম্ভ কৰি তললৈকে তোমালোকৰ নামবিলাক আমাক দৰ্শকসকলক বুজাই দিয়া হয় হয় মূৰত বান্ধাটো পংহ বুলি কয় বা ফালি আৰু গলত লোৱাটো একে পংহ আৰু আমি এইটো যোনটো ট্ৰেডিশ্যনেল জেকেট নিচিনা থাকে সেইটো চলচাং বুলি কওঁ আৰু তলত যিটো আমি পিন্ধিছোঁ সেইটো আমাৰ গামোচা হয় আৰু বাকী ছোৱালীৰ ক্ষেত্ৰত এইটো মই যি পিন্ধিছোঁ এইটো পেকক বুলি কয় এখন আৰু এইখন মই মেখেলাখন পিন্ধিছোঁ এইখন অসমীয়াত মেখেলা কয় কিন্তু আমাৰ ট্ৰেডিশ্যনেল হেৰিত এখন পিনি বুলি কয় আৰু তোমালোকৰ যি অৰ্নামেণ্টছ আমি দেখোঁ যে এটা পুৰণা 25 পইচাৰ এটা চেইন পিন্ধা দেখোঁ এইটো কি এইটো একচুৱেলি গলপাতা হয় এইটো পুৰণা ট্ৰেডিশ্যনেল একদম আগৰ যুগৰ পৰা এইটোৱে আমাৰ চলি আছে এইটোৱে আমাৰ মেইন পৰিচয় হয় এইটো গলপাতা বুলি কয় এইটো পইচাবিলাক ক'ত পোৱা তোমালোকে এইটো পইচাবিলাক মানে আগৰ দিনত ইউজ কৰিছিলে মানুহবিলাকে তো সেনেকৈ বনাইছিলে এতিয়াতো আমি আৰু জমা কৰিব লাগে মানে বিচাৰিব লাগে এতিয়াতো পোৱা নাযায় দিয়কচোন কষ্টলি হয় মই দোকানত সুধিছোঁ বিৰাট কষ্টলি হয় মই এখন দোকানতো 500 টকা বুলি ক'লে হয় হয় মানে এনেকৈ ফেষ্টিভেল টাইপ মানে এনেকৈ আহিলেই ইহঁতে বহুত প্ৰাইচ বুলি কয় কিন্তু অৰিজিনেলি আপোনালোকে এইটো মানে হেৰি বনাবও পাৰে আপুনি যদি পইচা এনে কালেক্ট কৰি কিনে দিয়ে তেনে আপুনি নিজে গঢ়াবও পাৰে মানে এইটো কাৰ্বিৰ মাজতো বেলেগ বেলেগ ট্ৰাইব আছে নেকি কাৰ্বিৰ মাজত বেলেগ বেলেগ ট্ৰাইব বুলি নহয় একচুৱেলি আমাৰ কাৰ্বি আংলঙৰ ট্ৰাইবটো সেইটো পাহাৰীয়া হৈ যায় আৰু আমি একচুৱেলি ভৈয়ামত থাকোঁ কাৰণে আমাৰ ভৈয়ামী কাৰ্বি বুলি কয় তো সেইকাৰণে ইহঁতৰ ড্ৰেছটো অকণমান বেলেগ হয় আমাতকৈ মানে ভৈয়াম আৰু পাহাৰৰ ড্ৰেছটো অলপ বেলেগ হয় কাৰ্বি সমাজৰ এটা বিশেষত্ব আছে আমাৰ অসমীয়াত যি লাও বুলি কয় তেওঁলোকে বং বুলি কয় এই বঙৰ বিশেষত্ব আছে শুকান লাও শুকুৱাই পেলাই তেওঁলোকে এটা বিশেষ কাম কৰে এই ট্ৰেডিশ্যনেল ভেলু আছে এই স্পিৰিচুৱেল ভেলু ইয়াত আছে মই নন্দিনী শ্ৰী অবাং আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ এই যে লাও শুকান লাও আপোনালোকে ওলমাই থৈছে আপুনি বেচিছে বুলি মই জানো ইয়াৰ বিশেষত্ব আপুনি জানেনে হয় ইয়াৰ বিশেষত্ব হ'ল এইটো মানে আমাৰ বং বুলি কয় আমাৰ ট্ৰেডিশ্যনেল ভাষাত আমাৰ কাৰ্বি ভাষাত এইটো বং বুলি কয় এইটো মানে কি হৈছে আমাৰ ইয়াৰ বিশেষত্ব হৈছে মানে কি আমাৰ বিয়া হ'ব যেতিয়া ছোৱালী চাব যাব তেতিয়া এইটোৰ মানে কাউণ্টিং থাকে যেনেকৈ 7টা 9টা এনেকৈ ছোৱালী চাব যাওঁতে সেনেকুৱা কাউণ্টিং লৈ ইয়াত মানে যিটো মানে লাও পানী বুলি কয় যিটো য়েলো কালাৰৰ যিটো লাও পানী কয় সেইটো সাজটো ইয়াত ভৰাই পেলাই সেই কাউণ্টিং মতে মানে ছোৱালী চাব গ'লে লৈ যাব লাগে তাৰ কাউণ্টিঙৰ লেছ হ'ব নোৱাৰে তো তেতিয়া মানে আমাৰ ৰাজহুৱা মানে লেছ হ'ব মানে কিমানমান থাকিব লাগে ধৰ যদি ধৰি দিয়ে যে 7টা থাকিব লাগিব বা যদি 9টা থাকিব লাগিব তো সিমানটাই থাকিব লাগিব যদি এটা লেছ হয় তেতিয়াহ'লে ফাইন দিব লাগিব ফাইন মানে কেনেকুৱা ধৰণৰ ফাইন ধৰ মানে তামোল পাণৰ বঁটা দিব লাগিব আৰু মানে এই গাহৰি বা সেনেকুৱা ধৰণৰ মানে ফাইন দিব লাগিব আজিকালিতো এইটো ঘৰত আপুনি কওকচোন আৰু মানে কি হৈছে নেক্সটৰ মানে বিয়া বাৰুৰ ক্ষেত্ৰত বিয়া যেতিয়া হ'ব তেতিয়াতো ছোৱালী চোৱাটো গুচি গ'ল বিয়া বাৰুৰ ক্ষেত্ৰত আকৌ তেতিয়াতো বহুত মানে বেছিকৈ মানে ডিমাণ্ড কৰে সেইটো মানে কি হয় 70টা 90টা এনেকুৱা কাউণ্ট কৰি দিয়ে যে আমাৰ এইটোত মানে 70 বা 90 লাগিব নাম্বাৰ তো সিমানটা লাগিব মানে এটাও মানে কম হ'ব নালাগিব মানে দৰা ঘৰত ডিমাণ্ড দিয়ে মানে দৰা ঘৰক ডিমাণ্ড দিয়ে কইনা ঘৰক দৰা ঘৰক ডিমাণ্ড দিয়ে কইনা ঘৰক যেতিয়া মানে ছোৱালী আনিবলৈ যাব তেতিয়া মানে তাৰে মানে এটাও লেছ হ'ব নালাগিব যদি লেছ হৈ গ'ল তেতিয়াহ'লে মানে আকৌ তামোল পাণৰ বঁটা তাৰপিছত আকৌ গাহৰি এনেকৈ ফাইন দিব লাগিব ক্ষমা খুজিব লগা হয় আঁঠু ল'ব লগা হয় এনেকুৱা আৰু তাৰমানে এনেকুৱা বহুত ধৰণৰ কিছুমান কথা আছে প্ৰতিটো সমাজতে এইটো এটা নতুন কথা আমি শিকিলোঁ ধন্যবাদ জনাইছোঁ আপুনি কোৱাৰ বাবে আৰু ইয়াতে দেখিছোঁ এটা সৰু আৰু এটা ডাঙৰ ইয়াৰ অৰ্থটো কি ইয়াৰ মানে ধৰক লাওটো ধৰক যেতিয়া মানে গছত লাগিব এইটো গছত হয়তো তো তেতিয়া মানে কি হয় কিছুমান ডাঙৰ হয় কিছুমান সৰু হয় সেইটো চাইজ লৈ হয় চাইজ লৈ কথা নাই তাৰমানে
তাৰমানে তাৰমানে সৰু হ'লে সৰু লাভ ডাঙৰ হ'লে ডাঙৰ লাভ সেনেকুৱা। ঠিক আছে, ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ আপুনি ইনফৰ্মেশ্যনখিনি আমাক দিয়াৰ বাবে। অসমৰ জনগোষ্ঠীসমূহৰ ভিতৰত কাৰ্বি জনগোষ্ঠীটো এক লেখত ল'বলগীয়া জনগোষ্ঠী। জনশ্ৰুতি মতে এই কাৰ্বি জনগোষ্ঠী ডিমাপুৰ, মণিপুৰ আৰু শোণিতপুৰৰ গিৰিপথেদি আহি অসমত প্ৰৱেশ কৰে। তাৰ পাছত জনগোষ্ঠীটোৰ লোকসকল প্ৰথমে ব্ৰহ্মপুত্ৰ, তাৰ পাছত খুৰমা আৰু বৰাক উপত্যকাত বসবাস কৰে। শোণিতপুৰৰ পৰা কাজিৰঙাত প্ৰৱেশ কৰে আৰু বৰাক উপত্যকাৰ বৰাইল পৰ্বতৰ মুকিন্দন আৰু আছলু আলঙৰ ওখ শৃংগত আৰোহণ কৰি বসবাস কৰে আৰু তাৰ পৰাই কাৰ্বি গাঁৱৰ প্ৰসাৰ লাভ কৰে ক্ৰমে মাহুৰ, হাফলং, জাতিংগা, ডিমাপুৰ আৰু ডিমৰীয়া আদি অঞ্চললৈ। ডিমৰীয়ালৈ অহাৰ পাছত ফালটু পিছলৈ ডুমুৰালী কাৰ্বি হৈ পৰে আৰু এই ডুমুৰালী কাৰ্বিসকল কামৰূপ জিলাৰ উপৰিও পাছলৈ মৰিগাঁও, নগাঁও, যমুনামুখ আৰু কাৰ্বি আংলং জিলালৈ বিয়পি পৰে। প্ৰিয় দৰ্শক, কাৰ্বি সমাজৰ এবিধ গুৰুত্বপূৰ্ণ পানীয়, যাক ট্ৰেডিশ্যনেল ৱাইন বুলি কোৱা হয়, তেখেতসকলৰ এইটো নামটো হৈছে হৰলাং। হৰলাং পূজা পাতলতো প্ৰয়োজন হয়, বিয়া বাৰুতো প্ৰয়োজন হয়, কোনোবা কাৰোবাৰ মৃত্যু হ'লেও প্ৰয়োজন হয়, অতিথি আপ্যায়নৰ কাৰণে প্ৰয়োজন। প্ৰতিটো মুহূৰ্ততে ইয়াৰ এই পানীয়বিধৰ গুৰুত্ব আছে। মই সৰলা কাঠাৰ বাইদেউ আছে আমাৰ লগত আৰু নন্দিতা ৰাহাং বাইদেউ আছে। তেখেতসকলৰ পৰা এই পানীয়বিধৰ বিশেষত্ব জানিব বিচাৰিম। হৰলাংটো হৈছে মানে অতি পবিত্ৰভাৱেদি মানে বনোৱা এটা পানীয়, আমাৰ জাতীয় সাজ মানে হৰলাং কয়। সেই হৰলাংটো বনোৱাৰ কিছুমান বিশেষত্ব আছে, যিটো মানে বিহুৰ কাৰণে বনায় বা বিয়াৰ মানে বিশেষকৈ পূজা কিবা অনুষ্ঠান এইবিলাকৰ কাৰণে যেতিয়া বনায়, এইটো মানে পবিত্ৰ মনেদি মানে পৰিষ্কাৰ মানে তেওঁ নিজে পবিত্ৰ হয়, গা পা ধুই তাৰপিছত এই বস্তুটো বনায় পবিত্ৰভাৱেদি। তাৰপিছত বনোৱাৰ পিছতো যেতিয়া 4-5 দিনৰ পিছত এই বস্তুটো তৈয়াৰ হয়, পানীয় হয়, সেই বস্তুটো ওলাওঁতেও সেই মহিলাই অতি পবিত্ৰভাৱে মানে এটা সাজত উলিয়াব লাগিব আৰু উলিয়াই সেইটো মানে যাতে যেনে সাধাৰণ মানে সকলো মানুহে কোনো মানুহে নাখাওঁতে ধৰক বিহুৰ কাৰণে যদি ৰাখে, বিহুৰ কাৰণে পূজা মানে শ্ৰাদ্ধ দিয়াৰ কাৰণে আমাৰ পূৰ্বপুৰুষক শ্ৰাদ্ধ দিয়ে, সেইটোৰ কাৰণে আছতীয়াকৈ ৰাখে আৰু সেইটো মানে কাকো চুবলৈ নিদিয়ে। তাৰ যেতিয়া শ্ৰাদ্ধ তাৰ্দ্ধ কৰাৰ পিছতহে আমাৰ পৰিয়ালৰ মানুহে, জ্যেষ্ঠ মানুহবিলাকে খায় বা অতিথিক দিয়ে। সেইটো এটা বিশেষত্ব আছে। এনেই কিহৰ পৰা, চাউলৰ পৰা তৈয়াৰী বুলি জানে আৰু কিবা কিবা হাৰ্বছ দিয়ে বুলি জানো? চাউল আৰু এবিধ চাউলেদি মানে এটা পাত, বিভিন্ন ঔষধি পাত তৈয়াৰ কৰি খুন্দি সেইটো এটা মানে লাডুৰ নিচিনা তৈয়াৰ কৰে। সেইটো এটা বেলেগ প্ৰচেছ, সেইটো আগতে বনাই ৰাখিব লাগে আৰু যেতিয়া এই হৰলাংটো বনায় সেই বস্তুটো মানে ভাতৰ নিচিনাকৈ বনায়, সেই বস্তুটো মানে সুন্দৰকৈ মানে ঠাণ্ডা চাণ্ডা কৰি তাৰপিছত এই এই যিটো বস্তু মেটেৰিয়েলটো সেই বস্তুটো মানে সানি ৰাখি আছুতীয়াকৈ থৈ দিয়ে আৰু সেই বস্তুটো যাতে ভূত প্ৰেত বা কিবা অশুভ বস্তু নাহে তাৰ কাৰণে লোহাৰ বস্তু কিবা এটা থ'ব লাগে, জলকীয়া বা কিবা এটা মানে পবিত্ৰ ভাৱত ৰাখিব লাগে। দেখা গৈছে যে ডিমাছাসকলৰ এবিধ পানীয় আছে জ্যোতিমা। এই জ্যোতিমা আজিকালিতো তেওঁলোকে ব্ৰেণ্ডিং কৰি মাৰ্কেটতো এৰিছে আৰু GST আণ্ডাৰো সেই পানীয়বিধ আহিছে। আপোনালোকৰ হৰলাঙৰ কিবা তেনেকুৱা মানে কিবা ব্যৱস্থা কৰিব নেকি বা মাৰ্কেটিং কৰা কিবা ব্যৱস্থা আছে নেকি? এতিয়ালৈকেতো এইটো আমি ব্যৱস্থা কৰা হোৱা নাই, তথাপিতো ভাবিছোঁ তেনেকৈ যদি আমি যদি ধৰক এইটো যে ব্যৱস্থাত ডিমাছাসকলেও যদি আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়া আমাৰো বহুতখিনি মানে আগবাঢ়িব পৰা যাব, কিন্তু ভবা চিন্তা কৰা হৈ গৈছে। এতিয়ালৈকে তেনেকৈ এটা দেখা পোৱা যোৱা নাই এতিয়ালৈকে। মাৰ্কেটিং কৰাৰ ব্যৱস্থা আপোনাৰ কৰিম বুলি ভাবিছে? কৰিলে সেই বস্তুটো কৰিব পাৰিলে আমাৰ মহিলা উঠি অহা প্ৰজন্ম যিবোৰ বেকাৰ, ধৰক চাকৰি বাকৰি নাই, তেওঁলোকে যদি সংস্থাপন পায়, নিজৰ এটা জাতীয় এইটো মানে
কোনো কেমিকেল নোহোৱাকৈ নিজৰ জাতীয় বস্তুৰে চাউল পাতেদি বনাই যদি আমাৰ সেইটো ব্যৱসায়িক লাইনত নিব পাৰোঁ সেইটোৰ এটা মৰ্যাদা আছে সেইটো এটা ব্যৱসায় লাইনত নিব পাৰে মানে তাৰ কাৰণে ধৰক মানে চৰকাৰ বা যদি প্ৰয়োজন হয় যদি কোনোবা সহায় কৰে কাৰণ আমাৰ মানুহ আৰ্থিকভাৱে দুৰ্বল গতিকে তেনেকৈ যদি মহিলা গোট হিচাপে যদি কোনোবা অৰ্থনৈতিকভাৱে সবল হোৱাৰ চান্স আছে নিশ্চয় ধন্যবাদ জনাইছোঁ আপোনালোকক প্ৰিয় দৰ্শক আপোনালোকে উপভোগ কৰিলে 20তম দমাহী ৰং আজি 2022 যোৱা 19 বছৰৰ নিচিনাকৈ এই 20 বৰ্ষটো তেওঁলোকে উলহ মালহেৰে উদযাপন কৰিছে যদিও ইয়াত আৰু অলপ ডেভেলপমেণ্টৰ থল আছে শুনিছোঁ অসম চৰকাৰে 50 লাখ টকাৰ অনুদান দিছে এই পৰিৱেশটো এই অনুষ্ঠানটো অলপ ডেভেলপ কৰিবৰ বাবে এই অনুষ্ঠানটো উপভোগ কৰি নিশ্চয় আপোনালোকে ভাল লাগিলে গতিকে এই অনুষ্ঠানৰ পৰা আজি মই সমীৰ ৰঞ্জনে বিদায় লৈছোঁ ধন্যবাদ